মন্দিৰত আজি লোকগীতি যে এটা প্ৰতিযোগিতা আমি সকলোৰ সাহায্যত বা সহায়ত আমি কৰি তুলিব পাৰিছোঁ এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা মানে সপোন আছিলে সেই সপোনটো সাকসেস হ'ল সাকসেসৰ কাৰণে মই প্ৰথমতে সংগীতা চৌধুৰী বাইদেউক অশেষ ধন্যবাদ জনালোঁ তেওঁ আজিৰ পৰা নহয় তেওঁ আজি নহলে এবছৰ আগৰ পৰা তেওঁ আমাৰ কাণত দি আছে বাইদেউ কৈছে সব ফালে সব হয় কিন্তু লোকগীতিটো কোনেও নকৰে সেই কাৰণে আমি মিলি পেলাই যদিও আমাৰ আনন্দময়ী কালী মন্দিৰটো অকমান ভিতৰত সবে আহিবনে নাহে এটো এটা আমাৰ ভাৱনা আছিলে কিন্তু আজি এই ভাৱনাটো ইমান ভালকে সফলতা প্ৰাপ্ত হৈছে আমি মানে ধাৰণাটো মই হসাকে কৰিব পৰা নাই যে ইমানখিনি ক্যান্ডিডেট আমি পালো আৰু আহিব নেক্সট ইয়াৰত অৱশ্যই আহিব সবে এতিয়া গম পাইছে এতিয়া ধুনিয়া ধুনিয়া আমি গান শুনিছো মই এতিয়া জয়দেৱ চক্ৰৱৰ্তীকো মই অশেষ ধন্যবাদ দিওঁ তেওঁৰ বহুত মানে সহায় সহযোগিতা আছিলে আমি আনন্দময়ী কালী মন্দিৰৰ সব মেম্বাৰক অশেষ ধন্যবাদো জ্ঞাপন কৰিম আৰু আমাৰ এৰিয়াৰ মানুহবোৰ খুব সহায় সহযোগিতা কৰিছে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই মই জাজমেণ্টকো বহুত ধন্যবাদ দিম তেওঁলোকে ইমান গৰমত আহি আমাৰ এই মানে মন্দিৰত বহি পেলাই ইমান গৰমত তেওঁলোকে প্ৰতিযোগীবোৰৰ নামবোৰ হেৰি কৰি আপোনাৰ জাজমেন্ট কৰি আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো লগত আমাৰ যিমানখিনি গেষ্ট আমি কৈছিলো গেষ্টও উপস্থিত হৈছে খুব ভাল লাগে আজি আনন্দপূৰ্ণ দিনটোত আমি সবেও উপভোগ কৰিছো আপোনালোক কৈছে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো থ্যাংক ইউ সো মাচ হেপা মানে আমাৰ ইয়াতো লোকগীতিটো তেনেকা হোৱা নাই সদায় নজরুলগীতি বা রবীন্দ্রসঙ্গীত বা বিহু এটুই হয় কিন্তু আমাৰ অৰিজিনাল যেটো মাটিৰ যেটো গান লোকগীতিটো কেতিয়া হোৱা নাই তো মোৰ বিৰাট এটা হেপা যে নতুন প্ৰজন্ম গানটো শিকক সেইটো বাৰে মানে আমি এটো আয়োজনটো কৰিছো আৰু সবে মিলি যেটো আমাক সাপোর্ট দিছে এটো মানে খুব ভাল লাগিছে আৰু আমি সৰুৰ পৰা বৰুণদাৰ গান শুনি শুনি ডাঙৰ হৈছো তো বৰুণদা গান যিমান জাজ পাই পেলাই আৰু নয়নমণিও তাই দেখিছো কলেজতে তাই কৰিছে তো সবে মিলি পেলাই যে আমি যে এটো যে কৰিছো আৰু সাকসেসফুলও হৈছে বহুতখিনি আহিছে আৰু মানে আশা কৰিছিলো কিন্তু পৰীক্ষাৰ কাৰণে সাকে বহুত আহিব পৰা নাই এটা মানে খুব ভাল লাগিছে যে এটো আজি মানে সাকসেসফুল হৈছে বুলি কম কেলে নতুন এটা নতুন প্ৰজন্মই এটো পাৰ্টিসিপেট যে লৈছে হেতু কাৰণে সবকে মানে খুব খুব ধন্যবাদ জনাইছো